ষ্টুডেণ্টৰ কোনো এটা ৰাইট নাই। ফোন কৰ না। ডে 6 আমি আজি পাহাৰ বগাম। এইমাত্ৰ পাহাৰ বগাই আহিলোঁ। চাওক গাইজ কেনেকুৱা ধৰণৰ আপ, মানে চবেতো ডনেশ্যন দিছে দোকানবোৰত, তো এতিয়া উপায়ে নাই নোহোৱা হৈছে। গাড়ী ওলা তো নতুন ব্লগ গুচি গৈছে গাইজ। তো আজি হ'ল ডে 6, আজি ব্লগটো বনাই আছোঁ, তো চাই থাকিব চবে কেনেকুৱা ধৰণৰ আপ। চাওক গাইজ আমি আহিছোঁ ডনেশ্যন উঠাব আজি ঘৰে ঘৰে। তো আমি এই গৰমতো পাহাৰ উঠিছোঁ লাহে লাহে শ্ল' মোশ্যনত। এই চাওক গাইজ কি খাৰা চিৰি, তলৰ ফালে দেখাই দিওঁ। মানে বাগৰি বাগৰি উল্টি উল্টি হ'লেও যাব পাৰি। থিয়া চিৰি গাইজ একদম চাওক না, যিমান চকু সিমান চিৰি, মানে একদম থিয়া একদম এনেকুৱা টাইপ। আৰু বৰ্তমান আমি ইয়াতে আছোঁ, এইটো ডাউনখিনি চিৰিটো একদমেই চাওক একদম ওপৰৰ। এইটো চিৰি যদি এতিয়া উঠবা লাগে গৰমত আমি গাইজ ডেতে হৈ যাওঁ আজি ৰাতিৰ ভিতৰত। চেলটেপ কিন্তু ভিউ চাওক এবাৰ, ভিউটো দেখাই দিওঁ এবাৰ। কিন্তু ভিউ চাওক গুৱাহাটীৰ ধুনীয়া ভিউ। এয়া আমাৰ গীতানগৰ, ইফালে ৰাজগড়, জুৰু তিনিআলিৰ ভিউ, এইখিনি চানমাৰি তানমাৰি চব দেখা পায়। আৰু আমাৰ টিম আছে তাতে, কষ্ট কৰি আছোঁ গাইজ। তো এটা লাইকটো দি দিব পাৰে, লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব চেনেলটো, লাইক এটা কৰি দিব, কাৰণ ইমানখিনি কষ্ট কৰিছোঁ যাতে। আৰু তো আমি জল্দি জল্দি গৈয়ে আছোঁ শিৱসাগৰ, আৰু বেছি দিন হাতত নাইয়ে আমাৰ। তো আৰু আজিৰ লাষ্ট ডনেশ্যন, কালিৰ পৰা আমি ডনেশ্যন এনেকৈ নুঠাওঁ। কালিৰ পৰা আমি বস্তুবোৰ কিনিম, আধা বস্তু কিনা হৈ গৈছে। আৰু যিমান যি হ'ল আপোনালোকক দেখাইছোঁৱে আগৰ ব্লগটোত। তো এতিয়া আমাৰ আৰু অলপ আছে বস্তুবোৰ কিনিব, আৰু তাৰে পিছত 5 তাৰিখে আমি ওলাই দিম ইয়াৰ পৰা। বাই বাই গুৱাহাটী টু শিৱসাগৰ। এইটো ৰাস্তা এৰি কিনে এতিয়া এইটো ৰাস্তা ধৰিছোঁ, কাৰণ চিৰি দেখা পাই চবতে ফাটি গৈছে, ভয় লাগি গৈছে। যি উঠীয়া আনচিৰি একদম মানুহ কি লেভেলত আছে ন গাইজ, একদম বেলেগ। আৰু তো মানে এটা কথা ক'ব বিচাৰিছিলোঁ। তো আজি মৰ্ণিং আমি গৈছিলোঁ লাখটকীয়াত, আৰু লাখটকীয়াত এটা খুৰা, মানে তাৰে দোকানীবিলাকৰ মালিক আছিল। ভিডিঅ' ক্লিপটো দেখাই দিম, সেই খুৰাটোৱে কি কৈছিল। মানে কি কোম্পানী, কি কোন আমি কলেজ ষ্টুডেণ্ট হয়। কলেজ ষ্টুডেণ্ট হওক কিবা হওক, এই যে বানপানীৰ ৰিলিফটো NGO নহ'লে গভৰ্ণমেণ্টে দি আছে, তোমালোকে নহ'ব নহয়। ইহঁতে NGO আৰু গভৰ্ণমেণ্টে দিব লাগে বুলি কথা আছে। আমি সহায় কৰিলেও বেয়া নেকি? হা তুমি ঘৰৰ পৰা কালেক্ট কৰা, নিজৰ ঘৰৰ পৰা কালেক্ট কৰিবলৈ দিয়া। দোকানে কিয় কালেক্ট কৰা, বদনাম কিয় কৰা? আমি বজাৰো কৰিছোঁ। কি বদনাম কৰিছোঁ? দম দি কথা নক'বা। আৰু গভৰ্ণমেণ্ট আছে, ষ্টুডেণ্টকেইটাওতো হেৰি কৰি আছোঁ ন, উঠা হৈ আছোঁ। ষ্টুডেণ্টৰ কোনো এটা ৰাইট নাই। ফোন কৰ না। কাক ফোন কৰি মই নকৰোঁ। উল্টাকৈ কৈছে যে তই কাৰ পাৰ্মিশ্যন লৈ আহিছ, আৰু কৈছে কি তই কাৰ আণ্ডাৰত যাবি, বা তহঁতে NGOৰ পৰা আহিছ নে কিহৰ পৰা আহিছ। তো সেনেকৈ ক'লে। তো মই মানে মনে মনে ভিডিঅ'টো কৰি আছিলোঁ। পিছত যেতিয়া মই ভালকৈ ভিডিঅ' কৰিছোঁ, তেতিয়া মানে কথাটো চেঞ্জ কৰি দিছে যে ভাল কথা, মেডিচিনবোৰ নিব। তো এনেকুৱা। তো গাইড বিল্ডিঙৰ মালিক নহয় না দাদা, মই অসমীয়া ল'ৰা, আমাৰ মানুহখিনিয়ে আমাৰ নিজৰ মানুহ এইবিলাক ভিডিঅ' চিডিঅ' কৰা কিয় এইবিলাক কৰে? ভিডিঅ'টো নহয় খুৰা, আমি কিবা এটা কৰি আছোঁ। বদমাছ মানুহ নহয় নহয় আপুনি যেনেকৈ কৈছে চবেই আমাক মিছ ইউজ কৰা বুলি ভাবিব ন। সেইটো কোৱা, মেডিচিন লোৱা, তোমালোকে মেডিচিন লোৱা, ORS লোৱা,
তাৰপিছত পায়খানা হোৱা দৰৱ ঠিক আছে বঢ়িয়া। ঠিক আছে বছ। এটা কথাই ক'ম, যদি এনেকুৱা এটা চিটুৱেশ্যনত পৰে তো ভিডিঅ' মোবাইলটো থাকে চবৰে লগত, ভিডিঅ' কেমেৰা অন কৰি ল'ব, কাৰণ আজিকালি ছ'চিয়েল মিডিয়াৰ টাইম। কাৰণ মানুহে এটা বেয়াকৈ কোৱাটো চবকে কৈ দিব পাৰে, আমাকতো বহুত কথা শুনিছে। বেয়া কথা। আজি ইমান দিনেতো যিমান কৈছে সেইটো বাৰু মানিব পাৰে, আজি একদম পুৰা আজি মানে একদম এক্সট্ৰিম লেভেলৰ কৈ দিছে। কিন্তু আৰু ক'লা হয় যদি মই ভিডিঅ'টো নবনালোঁ হয়, ভিডিঅ'টো বনোৱাৰ পাছত কৈছে এইবিলাক বোলে অশ্লীল কি কৈছিল, মানে ভাল নহয় আৰু এইবিলাক ভাল নহয়, আৰু ভিডিঅ' কিয় বেয়া কথাবিলাক কিয় বনাব লাগে। লাষ্টত মানে হাতযোৰ কৰি দিছে যেতিয়া আমি ভিডিঅ'টো অন কৰিছোঁ, তেখেতে যেতিয়া গম পাইছে হাতযোৰ কৰি দিছে আৰু আমাকে কৈ কি ভাল কথা কৈ থাকা, আৰু এনেকৈ মাথাত চুই কিনে ভালকৈ কয়। মানে এইটো কি কথা হ'ল গাইছ, আমাক প্ৰথম বেয়াকৈ কৈ দিব, পিছত এনেকুৱাকৈ কথাবিলাক শুনাব। তো এনেকুৱা মানুহৰ পৰা বাচি থাকিব। আৰু আমিতো একো বেয়া কাম কৰা নাই ন, আমাৰ কি চখ পৰিছে ইয়াতে পাহাৰবোৰ উঠি আহি কিনে, ইমান ওখ পাহাৰত আপোনালোকে চিৰিটো দেখাই পালে। তো এনেকৈ ক'লে বেয়া লাগে আমাৰো, চাওকচোন এবাৰ। তো মানে সেনেকুৱা মানুহৰ পৰা বাচি থাকিব সদায় গাইছ। আৰু কিবা এটা উল্টা ক'লে আমাৰ কেমেৰাটো অন কৰি ল'ব, তেতিয়া বাচি যাব ন। বৰ্তমান গধূলি হৈছে আৰু আমি আছোঁ এতিয়া আমাৰ নৱগ্ৰহৰ শ্মশানৰ কাষত। ইয়াতে উঠাই আছোঁ কিমান জল্দি বাৰু। তো আমাৰ প্লেনটো চেঞ্জ হৈ গ'ল যে আমি কালি বা পৰহিৰ ভিতৰতে ওলাই দিম শিৱসাগৰ, কাৰণ পিছলৈ গ'লে আমাৰ দিগদাৰী হৈ যাব কিবা এটা কাৰণৰ কাৰণে। পিছতকৈ জনাই দিম কি কাৰণ আছিল। তো ইয়াতে ডনেশ্যন উঠাই আছোঁ। তো আজিৰ ব্লগটো ইমান এটা ডাঙৰ নহয়, সৰু সুৰা ব্লগ হ'ব। আৰু গমটো পালে 10টা মানুহে 10টা কথা কয় ৰাতিপুৱাৰ কেছটোত। আজি কালি আমি ক'ত যাম? শিৱসাগৰ গাইছ, শিৱসাগৰ। বল চ' গাইজ কনফাৰ্ম হৈ গ'ল, কালি আমি গৈছোঁ শিৱসাগৰ। কালি শিৱসাগৰ যাই কেনে লাগিব প্ৰথমবাৰ আমাৰ এক্সপিৰিয়েঞ্চ। চ' হেল্ল' গাইজ, আজি হ'ল আমাৰ ডে 7 আৰু আজি এটা বস্তু দেখাই আছোঁ য'ত আমাৰ পেকেজিং চলি আছে। আমি পেকেজিং কৰি আছোঁ। এয়া আমি কালি যাবৰ কাৰণে একদম ৰেডি। 60% ৰেডি আৰু বাকীখিনি কৰিব আছে। বস্তুবোৰ দেখাই দিওঁ এবাৰ, আৰু কি কি বস্তু আছে এবাৰ দেখাই দিওঁ। এটা মুড়ি আছে, ধূপ আছে, তাৰপিছত গাখীৰ, চেনি, নিমখ, কলগেট, তেল, চব বস্তু আছে ইয়াতে। তো আমি এনেকৈ 100টা কৰিম, য'ত আমি বাল্টিঙত ভৰাই দিম। বাল্টিঙো আছে 100টাৰ ওপৰত আৰু বহুতখিনি বস্তু আছে। তো আজিৰ ব্লগটো ইয়াতে এণ্ড কৰিলোঁ। চবে এটা ক্লেপ কৰি দিয়া নিজৰ কাৰণে। অঁ, তো আজিৰ ব্লগটো ইয়ালৈ আছিলে। ভাল লাগিলে লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব যোনজন নতুন আছে। বৰ্তমান আছোঁ ঘৰৰ বাহিৰত, আৰু মানে আমাৰ দিবাংকৰ দাহঁতে গৈছে আমাৰ যোনটো পেকেজিঙৰ পলিথিন থাকে, পলিথিনটো আনিবৰ কাৰণে। আৰু এইকেইদিনত আমি যিমান যি কৰিলোঁ এসপ্তাহত, মানে একদিন হ'ল আমাৰ বৰষুণত মানে ইছ্যু আৰু বহুত কিবাকিবি হৈছে। চ' যিমানখিনি আমি কষ্ট কৰিলোঁ এইকেইদিনত, তো তাৰে এটা ছাপোৰ্ট দিব আপোনালোকে, যাতে পিছলৈ আমি কিবা এটা কৰিব পাৰোঁ এনেকুৱা ধৰণৰ। তো লাইক এটা কৰি দিব মোৰ ভিডিঅ'ত, আৰু মোৰ অলপ ছাপোৰ্ট কৰিব যাতে মই আৰু অলপ আগবাঢ়িব পাৰোঁ। তো থেংক ইউ গাইজ, চবে যাই আছোঁ শিৱসাগৰ।